মাননীয়া শিক্ষয়িত্ৰী ভানুমতী বসুমতাৰী আৰু সহশিক্ষয়িত্ৰী দীপ্তি ভূঞা বাইদেউ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি ভাষা দিৱস হিচাপে অলপ দুআষাৰ ক'বলৈ ওলাইছোঁ। তোমালোকে ডাঙৰ যেতিয়া নাম ভাষা ক'লে আমি এইটো বুজাই এটা জাতি জীয়াই থাকিবলৈ ভাষা লাগে। ভাষা থাকিলেহে আমি এটা জাতি কেনেকুৱা কি ৰকমৰ সেইটো বুজা যায়। সেইকাৰণে আজি আমাৰ কাৰণে বহুত সুবিধা হৈছে। তাৰ কাৰণে ভাষাটো এটা জাতিৰ কাৰণে দৰকাৰ। এটা জাতি জীয়াই থাকিবলৈ ভাষা এটা মেৰুদণ্ড নিচিনা। এটা জাতি যদি আনৰ বেলেগক যদি ক'বলৈ যাওঁ তেতিয়া আমি কিতাপ থাকিব লাগিব। আমাৰ ভাষাটো যেতিয়া নিজৰ ভাষা থাকে তেতিয়া বেলেগ জাতিসকলে কিতাপটো চাই কি আছে, আমাৰ কালচাৰ আছে, আমাৰ এক্সট্ৰাকে আমাৰ কি কয় ধৰ্ম আছে, আমি কি খাই ভাল পাওঁ, সেইবিলাক চব বুজা যায়। এতিয়া আমাৰ ভাষা থকাৰ কাৰণে অসমৰ এটা জাতি বড়ো ভাষা জীয়াই বড়ো জাতি জীয়াই আছে, এইটো চবেই জানো। অসমৰ বাহিৰে আমাৰ ভাৰতবৰ্ষলৈ জানে জাতি জীয়াই আছে। সেইকাৰণে আমি এইটো পৰিচয় পাইছে আমাৰ ভাষা আছে। তোমালোকে জানিবা যেতিয়া ভাষা এটা জাতি জীয়াই থাকিলে কিমান প্ৰয়োজন যেতিয়া ডাঙৰ হ'ব তেতিয়া এইখিনি বস্তুবোৰ কৈ ভাষা শিকিব পৰাটো ভালে।